কৰণ লৈ মেলি পেলাই বহি আছে। আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰে নিজে জনজাতিকৰণ লৈ মেলি পেলাই বহি আছে। একেটা ভাৰততো আমিও আছো। ঝাৰখণ্ডত যদি পাব পাৰে, উৰিষ্যাত যদি পাব পাৰে, অন্য হেৰি যদি পাব পাৰে, কি অসমৰ এই অসমটো কি হেৰিত আছে নেকি, পাকিস্তানত আছে নেকি, নে কোনোবা চীনত আছে নেকি, নে আমেৰিকাত আছে নেকি, ভাৰতবৰ্ষৰ ভিতৰত আছে নে নাই? হা, নে বেলেগত আছে, নে ওপৰ ফালে আছে, মংগলবাৰত আছে, নে কিবা কিবি আৰু ঢেৰ গ্ৰহ আছে যে সেইফালে আছে নেকি? তো অসমৰ ভিতৰতে থকা একেটা মানুহ কেনেকে নাপাব ৰে ভায়া? কি কাৰণে নাপাব, কি কাৰণে নিদিব? তাৰ মানে স্পষ্ট কথা, আমাক ঘূৰাই পকাই মেলি পেলাই বগানৰ আচলতে নলা চফা কৰিবৰ কাৰণে ৰাখিছে। আমাৰ ল'ৰা ছোৱালী কেতিয়াও পঢ়া শুনা কৰিব নালাগে, বগানৰ নলা চফা কৰিব লাগে। আমাৰ ল'ৰা ছোৱালী কেতিয়াও ক্লাৰ্ক কৰিব নালাগে, মেনেজাৰ কৰিব নালাগে, বাবু কৰিব নালাগে। সিহঁতৰ আচলতে সিহঁতৰ মানে ৰণকৌশল বিলাক তেনেকুৱা। এতিয়া লাল চাপানী খুৱাই মেলি পেলাই আমাক পাহৰাব নালাগে। আমিও জানো লাল চাপানী এতিয়া বাটিত লওঁ আৰু আমি পিছফালে পেলাই দিওঁ, তাত নিমখ দি মেলি পেলাই আমি বেছি নাখাওঁ থাকিব। সাহসেৰে কৈছো, চীনা ঠকি কৈছো, এই ফাঁকি চাটিৰ নিচিনা, এই নৰেন্দ্ৰ মোদীৰ নিচিনা ফাঁকি চাটি চাপমান জিনিস চীনা ঠকি মেলি পেলাই কোৱা নাই। হয়তো চীনা ঠকি কৈছো, অমিত নাগে কৈছো। জোকাই যদি ল'বৰে বাবা, এতিয়া ফেনহে তুলিছো, অলপ পাছত নাগ হয়, খুটিম তহঁতক। আৰু এনেকা খুটন পাবি নহয়, আদিবাসী জনজাতি এইবাৰ তহঁতক কিন্তু শিক্ষা দি দিব। দালালি বিলাক আমাৰ মাজত দালালি কৰিবৰ কাৰণে নাহিবি, ই স্পষ্ট কথা। আৰু জয় ভাৰত পাৰ্টি এইবাৰ আহিব অসমত, আৰু জয় ভাৰত পাৰ্টি কেনেকা আহিব, কেনেকা ৰণনীতিত আহিব, সেইটো কিন্তু একদম স্পষ্ট কৰি দিছে। সেইটো আমি জানো, সেইটো ৰণকৌশল কেনেকা বনাব লাগিব। তাৰ কাৰণে যেনেকা প্ৰদীপ নাগক মাৰিলে ন, সেইবাৰ কিন্তু অমিত নাগক মাৰিব লাগিব। কিন্তু অমিত নাগক এবাৰ মাৰিব নোৱাৰে। কেলে মাৰিব নোৱাৰে জানা? কাজিৰঙাৰ পৰা চোৱা ওলাই আহিছে। এইফালে আমাৰ কেমেৰাটো ঘূৰাই দিয়ক। পিহাৰু গড়ো কাজিৰঙাতে থাকে, আৰু এইফালে সিংহ আহিছে, নাৰায়ণ সিংহ কাজিৰঙাতে থাকে, আৰু নাগতো কাজিৰঙাতে থাকে। গোটেইবিলাক অভয়াৰণ্যৰ পৰা এতিয়া ওলাই আহিছে। তো অভয়াৰণ্যৰ পৰা যদি আমি চব জীৱ জন্তু ওলাই আহিম, তেতিয়াহ'লে আমাক কেনেকে মাৰিবি ৰে বাবা? কিমান জনক মাৰিবি? মাৰ না। কিমান AK-47 বনাইছো তহঁতি, মাৰ। আমাৰ জাতিটো গোটেইবিলাক মাৰি মেলি পেলাই চেষ্টা কৰ তহঁতক, চাওঁ তহঁতৰ যদি দম আছে। এইবাৰ কিন্তু আমি শিক্ষা দি দিম তহঁতক। মানে এই কথাটো কৈ দিছো। হয়, ঠিকে কৈছে কথাটো। এজিপিৰ কথা কৈছে আপোনালোকে। এজিপি হৈ গ'ল আচলতে বিক্ৰী যোৱা দল। এজিপিৰ কোনো অস্তিত্ব নাই। এজিপি থকাৰ সময়ত এটা যিজন